মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো। আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী। নগাঁও জিলাৰ সভাপতি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী ইতিমধ্যে আটক কৰিছে। আটক কৰি ইতিমধ্যে সোধাবছা অব্যাহত ৰাখিছে। শেহতীয়াভাৱে কিছুদিনৰ পৰা উজনি অসমলৈ শ্ৰমিকসকল যোৱাত বাধা আৰোপ কৰিছিল। নৈশ বাছৰ পৰা বাছ ৰখাই শ্ৰমিকসকলক ঘৰমুৱা কৰি পঠাইছিল বা বাছসমূহ ঘৰলৈ উভতাই পঠাইছিল শ্ৰমিকসকলক। উজনি অসমলৈ এক প্ৰকাৰ শ্ৰমিকক যোৱাত বাধা আৰোপ কৰিছিল, নিষেধাজ্ঞা দিছিল বা মাজ বাটতে আবদ্ধ কৰি শ্ৰমিকসকলক ঘৰমুৱা কৰি ঘূৰাই পঠাইছিল। আৰু তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰোঁতে কালি নিশাৰ ভাগত তেনে অন্য এক পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰ পিছতে ইতিমধ্যে আটক কৰা হৈছে দুগৰাকীকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা। নগাঁও জিলাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা সভাপতি মুছাব্বিৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াভাৱে মুছাব্বিৰ আলীয়ে কেইবাখনো বাহন ঘূৰাই পঠাইছিলে। যিকেইখন বাহনত উজনি অসমলৈ শ্ৰমিকসকলক লৈ যোৱা হৈছিলে সেই বাহনসমূহ তথা সেই শ্ৰমিকসকলক ঘূৰাই পঠোৱা পৰিলক্ষিত হৈছিলে। আৰু শেহতীয়াভাৱে আজিৰ দিনটোত ইতিমধ্যে নগাঁও জিলাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীক আটক কৰিছে। লগতে আন এগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক কৰি সোধাবছা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো। আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলী। আটক কলিয়াবৰ জিলা সভাপতি মঞ্জিৰুল ইছলামকো। উজনিলৈ শ্ৰমিক যোৱাত বাধা আৰোপ কৰিছিল দুয়োগৰাকী নেতাই। নিশা শ্ৰমিকক বাধা আৰোপ কৰোঁতে আটক দুয়োগৰাকীকেই। কাৱৈমাৰী আৰক্ষীয়ে আটক কৰি নগাঁৱলৈ লৈ যায় দুয়োগৰাকীকে নেতা। আৰু বৰ্তমান সদৰ থানাত জেৰা অব্যাহত ৰাখিছে দুয়োকে। আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো। আটক হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা এগৰাকী মুছাব্বিৰ আলী। মুছাব্বিৰ আলীয়ে কেইবাদিনো ধৰি ইতিমধ্যে উজনিলৈ যিসকল শ্ৰমিকক লৈ যোৱা হৈছিলে বাহনত বা উজনিলৈ যিসকল শ্ৰমিক গৈছিলে সেই শ্ৰমিকসকলক যোৱাত বাধা আৰোপ কৰিছিলে। সেই শ্ৰমিকসকলক ঘৰমুৱা কৰি উভতাই পঠোৱা হৈছিলে। আৰু তেনে এটা প্ৰেক্ষাপটতে উজনি অসমলৈ যোৱা শ্ৰমিকসকলক বাধা আৰোপ কৰা এইগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ লগতে আন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আন এগৰাকী নেতা মঞ্জিৰুল ইছলামক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে কাৱৈমাৰী আৰক্ষীয়ে ইতিমধ্যে আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়। আৰু নগাঁও সদৰ থানাত ইতিমধ্যে দুয়োগৰাকী নেতাকে সোধাবছা অব্যাহত ৰাখিছে। আৰু এনেদৰে নিশাৰ ভাগত আমি দেখুৱাইছো এয়া নিশাৰ পৰিৱেশত এনেদৰে নিশাৰ ভাগতেই বাছসমূহ উজনি অসমলৈ লৈ যোৱা হৈছিলে শ্ৰমিকসকলক। তেনে এটা প্ৰেক্ষাপটতেই এই দুয়োগৰাকী নেতাই শ্ৰমিকসকলক ইতিমধ্যে ঘূৰাই পঠোৱা হৈছিল। আৰু তাৰ পিছতে এক প্ৰকাৰ শ্ৰমিকসকলক বাধা আৰোপ কৰি ঘৰলৈ উভতাই পঠাইছিলে। আৰু তেনে এটা প্ৰেক্ষাপটতেই এনেদৰে এতিয়া যিসকল শ্ৰমিকক ঘূৰাই পঠাইছিলে সেই শ্ৰমিকসকলৰ এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া হৈছে নিশাৰ পৰিৱেশ। আৰু এই নিশাৰ পৰিৱেশত এনেধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা হৈছিলে বা পৰিলক্ষিত হৈছিলে এনেকুৱা ধৰণৰ দৃশ্য। আৰু নিশা এনেদৰে শ্ৰমিকসকলৰ মাজত তৰ্ক বিতৰ্কত লিপ্ত হৈছিলে আৰু উজনি অসমলৈ যোৱাত বাধা আৰোপ কৰা হৈছিলে। উজনি অসমৰ পৰা বাধা আৰোপ কৰাৰ পিছতে এক প্ৰকাৰ তেওঁলোক ঘৰমুৱা হ'বলগীয়া হৈছিলে বা বাছসমূহে ঘৰলৈ উভতাই লৈ যাব লগা পৰিৱেশৰ সৃষ্টি হৈছিলে। তেনে এটা প্ৰেক্ষাপটতে এনেদৰে আজি মুছাব্বিৰ আলী অৰ্থাৎ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলীক আটক কৰিছে, সোধাবছা অব্যাহত ৰাখিছে। আৰু আন এগৰাকী নেতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মঞ্জিৰুল ইছলামকো ইতিমধ্যে আটক কৰি নগাঁও আৰক্ষীয়ে সোধাবছা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী মানা করছে সংগঠনেরা করছে দল সংগঠনেরা করছে
কোম্পানি আসাম চালানা সরকারে চালা আসাম সরকারের দেশ চালা তা গতিকে না না আরে বড় বিধানসভার মধ্যে মুখ্যমন্ত্রী কইছে যে কোন ধরনের ইউজ লাগে হ্যাঁ আলাপ কাল লগে ইনতিকে কোন শ্রমিক যাবে বেতন ওজনে আসাম কোন বিল দিব হ্যাঁ বিল ঠান্ডা হইলো না ঠান্ডা হইলো তোমরা সব এগ্রিমেন্ট করো যারা যারা ফোন করো কারণ দল সংগঠনের কথাটা শুনলে একবার চিন্তা করে কথা কইবি তুই কথা কেন জব আম তোর স্যার না কোন মোবাইল আমি দেরি হয়ে যাবে দেখিয়া কোন হেলু দিতে কথা আরো মানুষ যেন আছে আমরা শুনলে মানুষ যেন আছে এই বিল বানাই দিয়েছি পয়সা দিব মানুষ যেন আছে মানুষ আছে মানুষ আমরা আর আবার টান বার চেষ্টা করতেছি আমাদের কই মানুষ আমরা আনতাছি যে বন্ধুরা দিত একটা কন্ট্রাক্টর না করছে নাক কান কেটে জঙ্গল মুখ্যমন্ত্রী মানা করছে দুইটা সংগঠনরা করছে দল সংগঠনরা করছে সংগঠন করতে এই সংগঠন কি সংগঠন আর এরা কোনো কিছু এডিক্স হচ্ছে নাকি কোম্পানি আসাম চালানা সরকারে চালা আসাম সরকারের দেশ চালা তা গতিকে না না আরে বড় বিধানসভার মধ্যে মুখ্যমন্ত্রী কইছে যে কোন ধরনের ইউজ লাগে হ্যাঁ আলাপ কাল লগে ইনতিকে কোন শ্রমিক যাবে বেতন ওজনে আসাম কোন বিল বিল দিব হ্যাঁ ঠান্ডা হইলো না ঠান্ডা হইলো তোমরা সব এগ্রিমেন্ট করো যারা যারা ফোন করো কারণ দল সংগঠনের কথাটা শুনলে একবার চিন্তা করে কথা কইবি তুই কথা কেন জব আম তোর স্যার না কোন মোবাইল আমি দেরি হয়ে যাবে দেখিয়া কোন হেলু দিতে কথা আরো মানুষ যেন আছে আমরা শুনলে মানুষ যেন আছে এই বিল বানাই দিয়েছি পয়সা দিব মানুষ যেন আছে মানুষ আছে মানুষ আমরা আর আবার টান বার চেষ্টা করতেছি আমাদের কই মানুষ আমরা আনতাছি যে বন্ধুরা দিত একটা কন্ট্রাক্টর না করছে নাক কান কেটে জঙ্গল মুখ্যমন্ত্রী মানা করছে দুইটা সংগঠনরা করছে দল সংগঠনরা করছে সংগঠন করতে এই সংগঠন কি সংগঠন আর এরা কোনো কিছু এডিক্স হচ্ছে নাকি কোম্পানি আসাম চালানা সরকারে চালা আসাম সরকারের দেশ চালা তা গতিকে না না আরে বড় বিধানসভার মধ্যে মুখ্যমন্ত্রী কইছে যে কোন ধরনের ইউজ লাগে হ্যাঁ আলাপ কাল লগে ইনতিকে কোন শ্রমিক যাবে বেতন ওজনে আসাম কোন বিল দিব হ্যাঁ ঠান্ডা হইলো না ঠান্ডা হইলো তোমরা সব এগ্রিমেন্ট করো যারা যারা ফোন করো কারণ দল সংগঠনের কথাটা শুনলে একবার চিন্তা করে কথা কইবি তুই কথা কেন জব আম তোর স্যার না কোন মোবাইল আমি দেরি হয়ে যাবে দেখিয়া কোন হেলু দিতে কথা আরো মানুষ যেন আছে আমরা শুনলে মানুষ যেন আছে এই বিল বানাই দিয়েছি পয়সা দিব মানুষ যেন আছে মানুষ আছে মানুষ আমরা আর আবার টান বার চেষ্টা করতেছি আমাদের কই মানুষ আমরা আনতাছি যে বন্ধুরা দিত একটা কন্ট্রাক্টর না করছে নাক কান কেটে জঙ্গল মুখ্যমন্ত্রী মানা করছে দুইটা সংগঠনরা করছে দল সংগঠনরা করছে সংগঠন করতে এই সংগঠন কি সংগঠন আর এরা কোনো কিছু এডিক্স হচ্ছে নাকি